ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ HS ছেকেণ্ড ইয়াৰৰ 2022ৰ জিঅ'গ্ৰাফীৰ প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰখন। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, তলত দিয়া বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। এইটো হৈছে উল্লেখ কৰা কোনটো অঞ্চলত বিৰল জনসংখ্যাযুক্ত অঞ্চল নহয়। এইটো হৈছে আটাকামা, বিটো হৈছে দক্ষিণ এছিয়া, 3 নম্বৰটো হৈছে বিষুৱীয় অঞ্চল, 4 নম্বৰটো হৈছে মেৰু অঞ্চল, বি নম্বৰটো হৈছে নিম্নলিখিত কোনটোৱে বিকাশৰ ভাল বৰ্ণনা দিয়ে। 1টো হৈছে বৰ্ধিত আকাৰে, 2টো হৈছে স্থিৰ আকাৰে, 3 অপশ্যনটো হৈছে গুণগত ধনাত্মক আকাৰে, 4টো হৈছে গুণগত সাধাৰণ পৰিৱৰ্তনে। 3 নম্বৰ কুৱেশ্যনটো হৈছে তলত উল্লেখ কৰা কোনটো বাণিজ্য খণ্ডৰ ভাৰতবৰ্ষ সহযোগী সদস্য। 1টো হৈছে এছিয়ান, 2টো হৈছে চাফ্টা, 3টো হৈছে অপচিছ, 4টো হৈছে নাফ্টা। ডি নম্বৰ কুৱেশ্যনটো হৈছে 2001 চনৰ লোকপ্ৰিয় 3 নম্বৰ কুৱেশ্যনটো হৈছে 2001 চনৰ লোকপ্ৰিয় অনুসৰি ভাৰতবৰ্ষৰ কোনখন প্ৰদেশৰ জনসংখ্যা ঘনত্ব সৰ্বাধিক। 1টো হৈছে পশ্চিম বংগ, 2টো হৈছে উত্তৰ প্ৰদেশ, 3 নম্বৰটো হৈছে কেৰেলা, 4 নম্বৰটো হৈছে পাঞ্জাৱ। 2 নম্বৰ কুৱেশ্যনটো হৈছে এটা শব্দ বা বাক্যৰে উত্তৰ দিয়া। এইটো হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত বিচ্ছেদক ৰূপে থকা পাহাৰলানিৰ নাম লিখা। বিটো হৈছে ভাৰতবৰ্ষক কিমান ৰেল পৰিমণ্ডল ভাগ কৰা হৈছে। চিটো হৈছে অসমত উৎপাদিত প্ৰধান উপাৰ্জক শস্য দুবিধৰ নাম লিখা। ডিটো হৈছে পনীয়া সোণ বুলিলে কি বুজা। 3 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ প্ৰশ্নসমূহ চমুকৈ উত্তৰ দিয়া। এইটো হৈছে জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা দুবিধ ভৌগোলিক আৰু দুবিধ অৰ্থনৈতিক কাৰকৰ নাম লিখা। বিটো হৈছে পৰিবহণ ব্যৱস্থাৰ বিভিন্ন প্ৰকাৰসমূহ কি কি। চিটো হৈছে পোষণ কৃষিৰ ভাগ দুটা কি কি। ডিটো হৈছে যিকোনো দুটা আন্তঃমহাদেশীয় ৰেলপথৰ নাম লিখা। ইটো হৈছে ভাৰতবৰ্ষৰ আন্তঃৰাজ্যিক প্ৰব্ৰজনৰ সোঁত চাৰিটা কি কি। এফটো ভাৰতবৰ্ষৰ গ্ৰাম্য বসতিৰ প্ৰকাৰ চাৰিটা কি কি। জি নম্বৰ কুৱেশ্যনটো হৈছে গ্ৰেণ্ড ট্ৰাংক ৰোডে সংযোগ কৰা চহৰ দুখনৰ নাম লিখা। এইচটো হৈছে অসমত অৱস্থিত দুটা ব্যাঘ্ৰ প্ৰকল্পৰ নাম লিখা। আইটো হৈছে অসমৰ দুটা প্ৰধান জলবিদ্যুৎ প্ৰকল্পৰ নাম লিখা। জেটো হৈছে 2011 চনৰ লোকপ্ৰিয় মতে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত উচ্চতম স্থানত থকা ভাৰতবৰ্ষৰ দুখন প্ৰদেশৰ নাম লিখা। 4 নম্বৰ কুৱেশ্যনটো হৈছে নিম্ন উল্লেখিত প্ৰশ্নসমূহৰ 100টামান শব্দৰ ভিতৰত উত্তৰ লিখা। এইটো হৈছে বজাৰ কেন্দ্ৰিক বাগিচা খেতি পৌৰ এলেকাৰ ওচৰে পাজৰে কৰা হয় কিয়। বিটো হৈছে আন্তৰ্জাতিক বাণিজ্য কি। আন্তৰ্জাতিক বাণিজ্যৰ প্ৰকাৰ দুটা কি কি, প্ৰত্যেকৰে এটাকৈ বৈশিষ্ট্য লিখা। চিটো হৈছে প্ৰব্ৰজন বুলিলে কি বুজা। প্ৰব্ৰজনৰ বিকৰ্ষণ আৰু আকৰ্ষণৰ কাৰকসমূহ পাৰ্থক্য দেখুওৱা। ডিটো হৈছে পাৰমাণৱিক শক্তি কি। ভাৰতৰ দুটা পাৰমাণৱিক শক্তি কেন্দ্ৰৰ নাম লিখা। ইটো হৈছে লো আৰু তীখা উদ্যোগক দেশ এখনৰ ঔদ্যোগিক বিকাশৰ মৌলিক আধাৰ বুলি কোৱা হয় কিয়। এফটো হৈছে পানীৰ পুনৰ চক্ৰায়ন আৰু পুনৰ ব্যৱহাৰ বিষয়ে চমুকৈ আলোচনা কৰা। জিটো হৈছে পৰিৱেশ প্ৰদূষণ বুলিলে কি বুজা। প্ৰদূষণৰ বিভিন্ন প্ৰকাৰসমূহ কি কি। এইচটো হৈছে অসমৰ সাৰুৱা তেল আৰু পেট্ৰ ৰাসায়নিক উদ্যোগৰ বিষয়ে এটি টোকা লিখা। আইটো হৈছে উত্তৰ পূবক ভাৰতৰ মূল ভূখণ্ডৰ লগত সংযোগ কৰা ক্ষেত্ৰ অসমক ঘাইপথ বোলা হয় কিয়। জেটো হৈছে জল পৰিবহণক কিয় পৰিবহণ ব্যৱস্থাৰ আটাইতকৈ কম ব্যয় পৰিবহণ বুলি বিবেচনা কৰা হয়।
জিটো হৈছে সামূহিক যোগাযোগ পদ্ধতি বুলিলে কি বুজা? 5 নম্বৰ প্ৰশ্নটো হৈছে তলৰ প্ৰশ্নসমূহৰ যিকোনো তিনিটা উত্তৰ কৰা। এইটো হৈছে প্ৰব্ৰজন বুলিলে কি বুজা? পৰ্যটনৰ প্ৰাৰম্ভিত কৰা কাৰকসমূহ কি কি আলোচনা কৰা। বিটো হৈছে ভাৰতীয় কৃষি খণ্ডৰ বিভিন্ন সমস্যাসমূহ কি কি আলোচনা কৰা। চিটো উদ্যোগৰ অৱস্থা নিৰ্ণয় প্ৰভাৱ বিস্তাৰ কৰা বিভিন্ন কাৰকৰ বিষয়ে আলোচনা কৰা। ডিটো হৈছে ভাৰতবৰ্ষৰ পৰিসীমা দেখুৱাই এখন মানচিত্ৰ অংকন কৰা আৰু তাত তলত দিয়াবোৰৰ অৱস্থান দেখুওৱা। প্ৰথমটো হৈছে ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ, দ্বিতীয়তে ৰাষ্ট্ৰীয় ৰাজধানী, তৃতীয়তে মুম্বাই পুনে ঔদ্যোগিক অঞ্চল। ধন্যবাদ।